ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে আৰু এই অভিযান জিলাখনৰ ড্ৰাগছমুক্ত কৰিব নোৱাৰালৈকে অভিযান চলি থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক ড্ৰাগছমুক্ত কৰিব বিচাৰিছে, গতিকে এই অভিযান আমাৰ সদায় অব্যাহত আছে। এই অভিযানৰ এক বিশেষ অংশস্বৰূপে যোৱাকালি আবেলি আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু সেই অভিযান কালত আমি সীমান্তৱৰ্তী অসম মিজোৰাম বৰ্ডাৰৰ পৰা আমি এটা অপাৰেশ্যন আৰম্ভ কৰিছিলোঁ ৰাতি, আৰু সেই অপাৰেশ্যনটোত পিছত আমি এটা গাড়ী শিলকুৰি অঞ্চলত শিলকুৰি পথত আমি এটা গাড়ীখন হ'ল বলেৰো পিকআপ ভান, গাড়ীখনৰ নাম্বাৰ হ'ল AS11CC 8697। এই গাড়ীখন আমি শিলকুৰি ৰোডত আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু যেতিয়া গাড়ীখন আমি খানতালাচি চলাওঁ, গাড়ীখনত দুজন ব্যক্তি আছিলে, এজন চালক আৰু এজন ব্যক্তি গাড়ীখনত আছিলে। তেওঁলোকৰ নাম হ'ল আনোৱাৰ হুছেইন লস্কৰ, ছানাফ আব্দুল জলিল, জামালপুৰ ধলাই। দ্বিতীয়জন ব্যক্তি আছিলে ৰিপন আহমেদ লস্কৰ, ছানাফ আলতাফ হুছেইন লস্কৰ, জালালপুৰ ধলাই। এই দুইজন ব্যক্তিকে আমি সোধপোছ কৰোঁ আৰু সোধপোছ কালত সেই গাড়ীখনত স্পেচিয়েলি মেড বা বিশেষভাৱে নিৰ্মিত এটা চেম্বাৰ কোঠাত তেওঁলোকে 35টা চাবোনৰ বাকচত নিচাযুক্ত সামগ্ৰী কঢ়িয়াই লৈ যোৱাৰ তথ্য আমি পাওঁ। আৰু তাৰপাছত আমি যেতিয়া মিস্ত্ৰী আনি যেতিয়া আমি তাত খানতালাচি চলাওঁ, তেতিয়া এই 35টা বা 35টা চাবোনৰ বাকচত ছাছপেক্টেড টু বি হিৰ'ইন আমি জব্দ কৰোঁ আৰু জব্দ কৰি আমি সেইখিনি স্থলীতে ইণ্ডিপেণ্ডেণ্ট উইটনেছ বা তেওঁ সাক্ষীবাদীৰ সন্মুখতে আমি সেই সামগ্ৰীখিনি জব্দ কৰোঁ। এই অভিযান কালত আমি যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ সেইখিনি আমি তাত ড্ৰাগ টেষ্টিং কিটৰ দ্বাৰা আমি তাত পৰীক্ষণ কৰা হয় আৰু পৰীক্ষণ কালত এইটো আমি তাত পজিটিভ যিটো ৰিজাল্ট আমি পাইছোঁ আৰু তাৰ পাছতে লগে লগে আমি গোটেই সামগ্ৰীখিনি আমি জব্দ কৰিছোঁ গাড়ীৰ সৈতে। আৰু তাৰ লগতে এই যিখিনি সামগ্ৰী নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ, এই নিচাযুক্ত সামগ্ৰীখিনিৰ ওজন যেতিয়া আমি ৱেইট লওঁ, ওজন হ'ল 415 গ্ৰামছ আৰু তাৰ লগতে 2 লাখ কেছ এমাউণ্ট নগদ ধন, 2 লাখ নগদ ধন তেওঁলোকৰ পৰা আমি জব্দ কৰিছোঁ। আৰু এই যিখিনি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, সেই নিচাযুক্ত সামগ্ৰীখিনিৰ চোৰাং বজাৰত আজিৰ মূল্য হ'ব প্ৰায় 2 কোটিৰো অধিক, প্ৰায় 2 কোটি 20 লাখ টকা হ'ব। গতিকে সামগ্ৰীখিনি আমি জব্দ কৰিলোঁ। দুইজন ব্যক্তিক তেওঁলোকে চুবুৰীয়া ৰাজ্যৰ পৰা, আমাক প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে তেওঁলোকে চুবুৰীয়া ৰাজ্যৰ পৰা তেওঁলোকে এই সামগ্ৰীখিনি প্ৰায় 1 সপ্তাহৰ আগতে তেওঁলোকে এই সামগ্ৰীখিনি লোড কৰিছিলে আৰু লাহে লাহে তেওঁলোকে তাৰ পৰা অহা আৰম্ভ কৰিছিলে আন্তঃৰাষ্ট্ৰীয় সীমা অঞ্চলৰ পৰা, আৰু আমি তেওঁলোকক ফ'ল' কৰি আছিলোঁ আৰু তাৰপিছত যোৱা নিশা আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু এই অভিযান কালত যিসকল লোক আৰু জড়িত হৈ আছে, এই যি নিচাযুক্ত সামগ্ৰীৰ অবৈধ যি সৰবৰাহ হৈছিলে, এই সৰবৰাহৰ লগত যিসকল ব্যক্তি আৰু জড়িত হৈ আছে তেওঁলোকক আমি টেকনিকেল এনালাইচিছৰ জৰিয়তে আপৱাৰ্ড লিংকেজ আৰু ফৰৱাৰ্ড লিংকেজেছ, বেকৱাৰ্ড লিংকেজেছ আৰু ফৰৱাৰ্ড লিংকেজেছ যি আছে তেওঁলোককো আমি ধৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আমাৰ যে এই অভিযান আছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে, এই যি অভিযান আছে সেই অভিযান অব্যাহত থাকিব।